আমাৰ যুৱ বাহিনীৰ সাধাৰণ সম্পাদক ধেমাজি। আমি হৈছোঁ কল্পনাপুৰ, আৰু কল্পনাপুৰ ৰাস্তা এনেকুৱা গতি। এয়াই উন্নয়ন আমাৰ অসমৰ। প্ৰতি বছৰে দি আছে চৰকাৰে, প্ৰতি বছৰ হেৰি হৈ আছে, কিন্তু ৰাস্তা এইটো গম পাইছানে? ৰাস্তা এইটো নুঠে, কিন্তু ইয়াৰ পইচাটো অন্য কথা। কেনেবাকে ৰাস্তা দিছিলে নেকি ইয়াত আগতে? ৰাস্তা দি আছে, কিন্তু ৰাস্তাটো বনোৱা নাই। ঠিকাদাৰে কৰা নাই ন? ঠিকা কোন লৈছিলে গম পায় নেকি? ঠিকা এই হেৰি আকৌ এই কাউন্সিল অফিচে হেৰি বসন্ত নেকি? অঁ, বসন্ত বকল। তেখেতে লৈছিলে ন? আপুনি কিবা ক'ব নেকি চৰকাৰক ৰাস্তাটোৰ কথা? চৰকাৰনো সেইটো ক'ম মই, চৰকাৰক ক'বলৈ মানে চৰকাৰেতো এতিয়া প্ৰতি বছৰে দি আছে, কিন্তু যিসকলে টেণ্ডাৰটো আনে তেওঁলোকে কাম নকৰে। তাৰ ওপৰত কিবা আপোনালোকে ৰিপৰ্ট মাৰিছিলে নেকি ৰাস্তাটো নবনোৱাৰ কাৰণে? ৰিপৰ্ট কৰা নাই ন? কৰা নাই মানে হেৰি নহয়, আমি নাজানো নহয়, পাছতে খোৱাটো গম পাইছোঁ যে কাম নকৰি হেৰি নকৰিলে বুলি। নামঘৰত বহি পিনি সেইটো কথা নাজানো। 1 লাখ টকা দিম। ইয়াৰ দলং, অহা যোৱা পথ, এয়া অহা যোৱা পথ, গোটেই ৰাইজৰ 500-600 ৰাইজৰ এয়া অৱস্থা। এইটো ৰাস্তাত অহা যোৱা কৰে 600 ৰাইজ। গোহাঁইগাঁৱৰ পৰা এইটো কল্পনাপুৰ হৈ এইফালে কানিবিল ওলাইগে। ৰাস্তাটো ইমানেই বেয়া মানে আপোনালোকে নিশ্চয় দেখিছেই, আপোনাক ক'বলৈ ভাষা নাই মানে। চৰকাৰে প্ৰত্যেকবাৰতে ইলেকশ্যনৰ সময়ত বনাই দিম বুলি কয়, বনাই নিদিয়ে মানে। ঠিকাদাৰ আছে, ঠিকাদাৰ এইটো ৰাস্তা দুবাৰ আহিছিলে, তাৰপিছত বেলেগত দিছে ৰাস্তা, এইটো নাই দিয়া মানে। কিন্তু ইয়াত এতিয়া কিমান আজি আমি ৰাইজে ভুগিব লগা হৈছে। ইয়াত এতিয়া এখন গাঁৱত এতিয়া কেইঘৰ মানুহ আছে? এখন গাঁৱত 22 ঘৰ, 22-25 ঘৰ, মিনিমাম 200-300 মানুহ। এইখনতকৈ আকৌ সেই তলৰখন আৰু বেয়া মানে গাঁও, ৰাস্তা নাই মানে যাবলৈ। 200-300 মানুহ থাকে ইয়াত। ইয়াতো চৰকাৰী মেপতো ৰাস্তা কটা আছে, চৰকাৰী মেপত কটা আছে ন? এই ৰাস্তাটো গোহাঁইগাঁৱৰ পৰা এইফালে কল্পনাপুৰ হৈ আপোনাৰ এইফালে লুগুটিত আছে, আকৌ ইয়াৰ পৰা আকৌ আপোনাৰ এইফালে বেচামত আছে, চবফালে কটা আছে। এইফালে আকৌ এই লুগুটিৰ পৰা বেচামত আছে, কিন্তু এই ৰাস্তাটো এতিয়া বনোৱা নাই চৰকাৰে মানে। এজন ভুক্তভোগী হিচাপে আপুনি চৰকাৰক কি অনুৰোধ কৰিব? চৰকাৰক এইটোৱে অনুৰোধ আমি কৰিব বিচাৰোঁ যে কি আমাক মুঠতে ৰাস্তাটো লাগে, আমাক একো হেৰি নাই, ৰাস্তাটো আমাক বনাই দিলে মানে আমি ভাল। এতিয়া যদি আপোনালোকৰ ইয়াত বেমাৰ আজাৰ হয়, তাৰ কাৰণেতো চৰকাৰী বা এম্বুলেঞ্চ অহা একো সুবিধা নাই। আমি তাৰ কাৰণে কিবা ক'ব নেকি চৰকাৰক? এইটো আমি এতিয়া কি বুলি ক'ম, আমি এতিয়া আপোনালোকে নিজে দেখিছে, আমি ইয়াৰ পৰা আমি বেমাৰী নিওঁ মানে বেমাৰী নাবাচে, মৰিয়ে থাকে। বহুত সেনেকুৱা ঘটনা হৈ গৈছে। সেইকাৰণে আমি চৰকাৰক ক'বলৈ বিচাৰিছোঁ যে এইটোৱে ৰাইজক মানে ভালকে আমাক এই ৰাস্তাটো বনাই দিলে মানে তাতকৈ আমাক একো নালাগে। ইয়াৰ আগত জনপ্ৰতিনিধিসকলে কিবা কৈছিলে নেকি? জনপ্ৰতিনিধি বিভাগে একেটাই কয়, সেইটো টাইমতে কয়, আৰু তাৰপিছত কোনোবা আগতে কোনোবা মন্ত্ৰী এম এল এ ৰাস্তাত আহি গৈছে নেকি? আহিছে হেৰি আহিছে, ভুৱন পেগু আহিছে, তাৰপিছত আপোনাৰ এইটো হেৰি প্ৰধান বৰুৱা আহিছে। প্ৰধান বৰুৱা কেইবাবাৰো এইটো ৰাস্তা দিম বুলি। এতিয়া শুনামতেতো এইফালে ৰণোজ পেগু আহিছে বুলি শুনিছো। ৰণোজ পেগু আহিছে, কালি পৰহি আহি গৈছে। ৰণোজ পেগু কিবা কৈছে নেকি ৰাস্তাটো? ৰণোজ পেগুৱে কৈছে ৰাস্তাটো এইবাৰ বনাই দিম বুলি কৈছে, কিন্তু কি কয় নাজানো। প্ৰতি বছৰে এনেকে প্ৰতি বছৰে গৈ আছে। আকৌ পীযু হাজৰিকাও আহিছিলে নেকি? পীযু হাজৰিকা কথাটো মই ইমানখিনি ইয়ালৈকে নাপালেগে আৰু। ঠিক আছে। আজি চৰকাৰখনে আমাক এনেকুৱা কৰিছে, আগন্তুক তাৰমানে আমাক যদি ৰাস্তাটো বনাই দিয়ে নহয়, আমি একদম উপকৃত হ'ম বুলি। এটা বেমাৰী নিবলৈ হ'লে আপুনি নাবাচে আৰু তাৰমানে। ঠিক আছে। এই ৰাস্তাটোৰ বিষয়ে আপোনালোকে কি জানে, কি ক'ব বিচাৰে? এই ৰাস্তাটো ভাল ৰাস্তাটো আমাৰ কাৰণে বহুত অসুবিধা হৈছে। আচ্ছা, পঞ্চায়তে এই ৰাস্তাটো দেখি নাই পোৱা নেকি? সেইটোৱেইটো কথা। আচ্ছা, পঞ্চায়তে দিব হিচাপত ধৰিব লাগে, কিন্তু ধৰা নাই আকৌ আজিলৈকে। আচ্ছা, কষ্ট খেতি কৰিবলৈ আহিলে কি পাইছে? সুখ পাইছে? দুখ পাইছে, বহুত দুখ পাইছে, বহুত কষ্ট এই ৰাস্তাটো পঞ্চায়তত হয়। আজি মই উপস্থিত আছোঁ কল্পনাপুৰৰ, নিলখ পঞ্চায়তৰ কল্পনাপুৰত আমি উপস্থিত আছোঁ। মই চাওক, আজি প্ৰায় এই ৰাস্তাটো মিনিমাম 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান দূৰ হ'ব ৰাস্তাটো, আৰু ইয়াত প্ৰায় 300-400-500 মান মানুহ নিবাস কৰে ইয়াতে এখন গাঁৱত, যোনটো গাঁৱৰ বহুত এটা ডাঙৰ সমস্যা। ৰাস্তাটো বহুত বেয়া, আৰু যি সমস্যাটো মানে আটাইতকৈ দুখৰজনক এটাই কথা কি,
ইয়াত বেমাৰ হ'লেও ৰাস্তাত এম্বুলেঞ্চ সোমাব নোৱাৰে, আহিব নোৱাৰে। ইয়াৰ পৰা 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ মানুহে পিঠিত লৈ যাব লগা হয়, বুকুচাত লৈ যাব লগা হয়। এনেকৈ লৈ আজি ইমান বছৰ, আজি ধৰক এই 15-16 বছৰ নিবাস কৰিলে ইয়াতে মানুহবিলাকে। আৰু মানুহবিলাকে এটাই মন্তব্য দিছে যে আমাক একো নালাগে চৰকাৰৰ ফালৰ পৰা, আমাক এটাই লাগে ৰাস্তাটো। আৰু ইয়াৰ মানুহে এতিয়া অৰুণোদয় বিচাৰি থকা নাই, ইয়াৰ মানুহে বিচাৰিছে কেৱল ৰাস্তাটো। আৰু এই ৰাস্তাটোক মই স্পষ্টভাৱে চৰকাৰক ক'ব বিচাৰিছোঁ, সকিয়নি দিছোঁ যে এই ৰাস্তাটো অহা 3 মাহৰ ভিতৰত যদি আমাৰ এই কল্পনাপুৰ ৰাইজক যদি বনাই নিদিয়ে এই ৰাস্তাটো, তাৰ বিৰুদ্ধে আমি চৰকাৰৰ বিৰুদ্ধে আমি গোটেই ৰাইজে শ ৰাইজে ওলাই মেলি এই ৰাস্তাটোৰ কাৰণে আন্দোলন কৰিম বুলি আমি দাবী জনাইছোঁ। আৰু জাতীয় যুৱ বাহিনী এইটো ক'ব বিচাৰিছোঁ যে ইয়াৰ এই ৰাস্তাটোৰ কাৰণে যিমানখিনি মানুহৰ অসুবিধা হৈছে, সেইখিনি অসুবিধা কেৱল ৰাইজৰ লগত জড়িত হৈ থকা মানুহবিলাকে গম পায়, আৰু ওপৰত চকীত বহি থকা মানুহবিলাকে গম নাপায়। গতিকে ইয়াত এতিয়া নেতা আহিছে, ভুৱন পেগু ডাঙৰীয়া আহিছে, আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া আহিছে। তেখেতসকলে প্ৰতিশ্ৰুতি দি গৈছে, ইলেকশ্যনৰ টাইমত আহে আৰু গুচি যায়। তেখেতে কিন্তু আজিলৈকে চোৱা নাই, আমাৰ সমস্যাবোৰ সমাধান হোৱা নাই। ইয়াৰ প্ৰতিবাৰে কয় ৰাস্তা বনাই দিম, কিন্তু আজিলৈকে ৰাস্তা হোৱা নাই। গতিকে এই ভিডিঅ'টো বনাব লগা হ'ল। আৰু আপোনালোকক গোটেইখিনি এটাই, আমাৰ গোটেই ৰাইজৰ মন্তব্য মই পালোঁ, গোটেইখিনি ৰাইজৰ মন্তব্য এটাই যে আমাক ৰাস্তাটো লাগে। আৰু মই সেইকাৰণে অনুৰোধ কৰিছোঁ যে আমাক ৰাস্তাটো অতি শীঘ্ৰে, অতি 3 মাহৰ ভিতৰত যদি ৰাস্তাটো আমাক বনাই নিদিয়ে, আমি বৃহৎ এটা ডাঙৰ আন্দোলন কৰিম। ধন্যবাদ। আমাৰ সভাপতিও উপস্থিত আছে মোৰ লগত। এয়া আমাৰ চিপানীৰ আঞ্চলিকৰ সভাপতি, জাতীয় যুৱ বাহিনী। এফালে আমাৰ নাৰী বাহিনীৰ ছেক্ৰেটৰী আছে, আমাৰ ইফালে ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক, ইফালে সভানেত্ৰী ডাঙৰীয়ানীও আছে। এয়া চাওক কল্পনাপুৰ ৰাইজৰ সমস্যা। চকুত নপৰা এডোখৰ জেগা য'ত নেকি শ মানুহে প্ৰায় বহুত বছৰ মানে ভুগি আছে নেকি।